নমস্কাৰ গাইজ, আপোনালোকৰ জ্ঞাতাৰ্থে মই এটা কথা ক'ব বিচাৰিছোঁ। আপোনালোকে হয়তো কিছুমানে গম পাইছে আৰু কিছুমানে গম পোৱা নাই। যিসকলে গম পাইছে বাৰু ধন্যবাদ, আৰু যিসকলে গম পোৱা নাই বাৰু মই মেছেজটো তলত দি দিছোঁ, মেছেজটো একবাৰ পঢ়ি চাওক। মাত্ৰ ৰাইজৰ সুবিধাৰ কাৰণে দুখন এখন ফাৰ্মাচী খোলা থাকিব, বাকী দেশজুৰি বন্ধ থাকিব সকলোবিলাক ফাৰ্মাচী। মানে ফাৰ্মাচীৰ লগতে আপোনাৰ ড্ৰাগিছ কেমিষ্ট গোটেইখিনি বন্ধ থাকিব। তাৰ মুখ্য কাৰণটো হ'ল যে ই ফাৰ্মাচী মানে অনলাইন যিসকলে অনলাইনত ঔষধ আনে, এই ঔষধ বা অনলাইনত ঔষধ বিক্ৰী কৰে, তেখেতসকলৰ কাৰণে অল অভাৰ ইণ্ডিয়াত ফাৰ্মাচীসমূহ বন্ধ থাকিব 20 মে তাৰিখে। আৰু আপোনালোকক এটা কথা কওঁ যে আপোনালোকে অনলাইনত আনা মেডিচিনসমূহ বন্ধ কৰক, নহ'বা আপোনালোকক কি মেডিচিন খাই আছে আপোনালোকে হয়তো গম নাপায়। মানে আপোনালোকে এটা কথা নাজানে যে 20% দিয়ে, 25% দিয়ে। কোনো মেডিচিন, অৰিজিনেল মেডিচিন বা জেনুইন মেডিচিনত 25% কোনো কাৰণত দিব নোৱাৰে বা 20% দিব নোৱাৰে। আমি এজন চিম্পুল ঔষধ বিক্ৰেতা, আমি 20% নাপাওঁ, কিন্তু আপোনালোকক 25% দিয়ে। নিশ্চয় সেইবিলাক মেডিচিনৰ মলিকুল কম থাকিব বা নহ'বা আপোনাৰ মেডিচিনসমূহত কিবা নহয় কিবা আপোনাৰ ভেজাল থাকিব। সেইকাৰণে আপোনালোকক কাটৰ আহ্বান, হাত জোৰ কৰি কৈছোঁ, মেডিচিনসমূহ, কাৰণ মেডিচিনটো অলপ জীৱনদায়িনী, মানে বাচি ৰাখে। সেইকাৰণে আপোনালোকক জ্ঞাতাৰ্থে কওঁ, আপোনালোকে অনলাইনত মেডিচিনসমূহ আনা বন্ধ কৰক। বেলেগ দোকান বন্ধ থাকিলেও কোনো অসুবিধা নাই, কিন্তু মেডিচিনৰ দোকান যদি বন্ধ থাকে তেনেহ'লে আপোনাৰ মানুহৰ মৃত্যু অনিবাৰ্য হ'ব। প্লিজ আপোনালোকক আহ্বান জনাওঁ, কাটৰ আহ্বান জনাওঁ, আপোনালোকে অনলাইনত মেডিচিনসমূহ আনা বন্ধ কৰক। কাৰণ অনলাইনত মেডিচিনৰ কি মেডিচিন খাই আছে আপোনালোকে হয়তো নাজানে। ছেম টু ছেম মেডিচিন দিব আপোনালোকক, এটা নিখুঁত, এটা তিলৰ মানুহ নিখুঁত নোহোৱাকৈ মেডিচিন দিব। যদি আপোনালোকক 25% যিটো আছে বা 30% দিছে, তেনেহ'লে গম পাব সেইবিলাক মেডিচিনৰ কিবা মলিকুল কম আছে, নহয় সেইবিলাক মেডিচিন কিবা নহয় কিবা মতে ভেজাল আছে। আৰু আপোনালোকে এটা কথা কওঁ, আজি যদি প্ৰত্যেকে অনলাইনত মেডিচিন আনে, সেইবিলাকৰ বা ড্ৰাগিছ বা কেমিষ্টবিলাকৰ কি হ'ব অৱস্থা হ'ব? যদি আপোনালোকৰ গাঁৱত বা আপোনালোকৰ চহৰত কিবা অনুষ্ঠান পাতে, প্ৰতিষ্ঠান পাতে, তেতিয়াহ'লে আপোনালোকে কাৰ পৰা আপোনালোকে চাঁদা ল'ব আহিব? নিশ্চয় আমাৰ তাকে আহিব লাগিব, বা আমাৰ দৰে সৰু সৰু ব্যৱসায় প্ৰতিষ্ঠানবিলাকে আহিব লাগিব। সেইকাৰণে তেতিয়াতো আপোনালোকে অনলাইনততো চান্দা অমা যাব নোৱাৰে না। তেতিয়া আপোনালোকক আমি চান্দাবিলাক ক'ত দিম, চান্দাবিলাক কেনেকৈ দিম, যদি আপোনালোকে বেলেগৰ পৰা এনেকৈ অনলাইনত মেডিচিনবিলাক ক্ৰয় কৰে। সেইকাৰণে পুনৰবাৰ কৈছোঁ, আপোনালোকক হাত জোৰ কৰি কৈছোঁ, অনলাইনত মেডিচিন আনা বন্ধ কৰক প্লিজ। থেংক ইউ। আৰু ভিডিঅ'টো কোৱাত কিবা ভুল ভ্ৰান্তি হ'ব পাৰে, মাফ কৰিব।